তুমি যদিও শারীরিকভাৱে তুমি আমাৰ মাজত নাই তথাপিতো কিন্তু আমি তোমাৰ 53 বৰ্ষ পূৰণ কৰিছা বুলি ভাবি লৈ তোমাৰ জন্মদিন উদযাপন কৰিবলৈ ওলাইছো আমি নাৰায়ণপুৰ বিহপুৰীয়া বাসীয়ে প্ৰথমে অসমৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমে তোমাৰ জন্মদিনৰ শুভকামনা যাচিছো তোমাৰ জন্মদিনৰ শুভকামনা যাচিছো আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ জীৱনত একেবাৰে সংগী হৈ থকা আমাৰ অতি মৰমৰ বৰ্ণালী কলিতা বাইদেউ আৰু ৰাকেশ ৰিয়ানক আমি আজি এই মঞ্চত আমি সেই দুজন ব্যক্তিক আজি আমাৰ মাজত আমি কৰিছো আৰু তেখেত দুজনৰ লগত আমি একেলগে আজি এই কেকটো কটাৰ প্ৰয়াস কৰিছো আমি অতি শ্ৰদ্ধাৰে নিমন্ত্ৰণ কৰি অনা অতি সন্মানেৰে নিমন্ত্ৰণ কৰি অনা জুবিন গাৰ্গৰ একেলগে সংগী হৈ থকা আমি সেই দুজন বিশেষ ব্যক্তিক আমি আজি আমাৰ এই অনুষ্ঠানটোৰ সময়ত আমাৰ লগত সংগ দিয়াৰ কাৰণে আমি সশস্ত প্ৰণাম জনাইছো আৰু আজি এই অনুষ্ঠানটোৰ নাৰায়ণপুৰ আৰু বিহপুৰীয়া বাসীৰ কাৰণে আজীৱন এটা ইতিহাসত প্ৰথমবাৰৰ কাৰণে এটা সাক্ষী হৈ থাকিব আমি সকলো জুবিন গাৰ্গৰ অনুৰাগী আমি সকলোৱে জুবিন গাৰ্গৰ হৃদয়ত ৰাখিছো আৰু সেইটো শুভাগতে আজি অনুষ্ঠানটোত আমি আমাৰ লগত আজি বিহপুৰীয়া নাৰায়ণপুৰত আমাৰ লগত সংগ দিবলৈ অহা এই দুজন মহান ব্যক্তিক আমি কৰিছো শ্ৰদ্ধা নিবেদন কৰিছো আৰু আপোনালোকক কি কম অতি দুখৰ কথা অতি আবেগ আৰু বহুত দুখ কষ্টৰে এই অনুষ্ঠানটোত আজি এই জুবিন গাৰ্গ ডাঙৰীয়াৰ কেকটো আমি ঠাকুৰ উদ্যোগত কাটিবলৈ ওলাইছো বহুত আবেগ কৰি আমি আপোনালোকৰ ওচৰত আহিছো আপোনালোকেও বহুত আবেগ কৰি আছে এই কথা আপোনালোকক আৰু কোৱাৰ কোনো কথা নাই মই অত্যন্ত